মুখ্যমন্ত্ৰীয়ে নজনাকৈ আলফাৰ শিবিৰত ড্ৰোন আক্ৰমণ হ'ব নোৱাৰে আৰু আলফাৰ শিবিৰত যি ড্ৰোন আক্ৰমণ হ'ল সেই আক্ৰমণক লৈ এবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈ। ম্যানমাৰত যি আলফাৰ শিবিৰত ড্ৰোন আক্ৰমণ কৰা হ'ল সেই সন্দৰ্ভত যিহেতু বিভিন্নজনে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, তাৰ সমান্তৰালকৈ এবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈ। যেটো ম্যানমাৰত আলফাৰ ওপৰত আসলে যি আক্ৰমণ চলোৱা হ'ল, আলফাৰ শিবিৰত যি ড্ৰোন আক্ৰমণ চলিলে সেই তথ্যবোৰ নিশ্চয় চৰকাৰে জানে, এই মন্তব্য কৰিছে গৌৰৱ গগৈ। তাত আমাৰ পাকিস্তানী মানুহ বা বাংলাদেশৰ মানুহ নাই, আমাৰ অসমৰ মানুহ আছে, গতিকে এইটো চিন্তনীয় বিষয়। ম্যানমাৰত আলফাৰ ওপৰত যি আক্ৰমণ হৈছে সেই তথ্যবোৰ নিশ্চয় চৰকাৰে জানে, তাত আমাৰ পাকিস্তানী মানুহ বা বাংলাদেশৰ মানুহ নাই, আমাৰ অসমৰ মানুহ আছে, গতিকে এইটো চিন্তনীয় বিষয়। এই মন্তব্য প্ৰকাশ কৰিছে, এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৌৰৱ গগৈ। অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহক নজনোৱাকৈ কোনো পধ্যে ড্ৰোন আক্ৰমণ হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহক নজনোৱাকৈ কোনো পধ্যে এই ড্ৰোন আক্ৰমণ হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ পৰেশ বৰুৱাৰ লগত ভাল বুলি কয়, কিন্তু মুখ্যমন্ত্ৰীক নজনোৱাকৈ এই আক্ৰমণ হ'ব নোৱাৰে, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে। কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আলফাৰ শিবিৰত ড্ৰোন আক্ৰমণক লৈ গৌৰৱ গগৈ। মিছন সিন্দুৰ নহয়, আমাৰ ভাই ককাইৰ ওপৰত আক্ৰমণ হৈছে, মিছন সিন্দুৰ নহয়, আমাৰ ভাই ককাইৰ ওপৰত আক্ৰমণ হৈছে। আৰু এই সন্দৰ্ভত এনেদৰে ম্যানমাৰত যি আলফাৰ ওপৰত যি আক্ৰমণ চলোৱা হ'ল, আলফাৰ শিবিৰত যি আক্ৰমণ চলোৱা হ'ল সেই সন্দৰ্ভত যিহেতু ইতিমধ্যে শেহতীয়াকৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, তাৰ সমান্তৰালকৈ এইবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। ম্যানমাৰত আলফাৰ শিবিৰত আক্ৰমণক লৈ মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈ। তেখেতে উল্লেখ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহক নজনোৱাকৈ এই ড্ৰোন আক্ৰমণ কোনো পধ্যে হ'ব নোৱাৰে, কিয়নো মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আহিছে যে পৰেশ বৰুৱাৰ লগত ভাল বুলি কৈ আহিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু মুখ্যমন্ত্ৰীক নজনোৱাকৈ এই আক্ৰমণ কেনেকৈ হ'ব পাৰে, এই আক্ৰমণ হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহক নজনোৱাকৈ মিছন সিন্দুৰ নহয়, আমাৰ ভাই ককাইৰ ওপৰত এয়া আক্ৰমণ হৈছে। এনেদৰে ম্যানমাৰত আলফাৰ শিবিৰত যি আচলতে ড্ৰোন আক্ৰমণ চলোৱা হ'ল সেই আক্ৰমণ সন্দৰ্ভত এইবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। और অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। পুনৰবাৰ কৈছোঁ, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ড্ৰোন ষ্ট্ৰাইক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা নকৰাকৈ কেতিয়াও এই পদক্ষেপ নল'লেহেঁতেন। আৰু সেয়া আজি আমাৰ বিধানী দলৰ দলপতি আজি বহুতে কৈছে অপাৰেশ্যন সিন্দুৰ হৈছে। আমাৰ মতে আমাৰ অসমীয়াৰ জ্যেষ্ঠসকল ককাইসকলৰ ওপৰত, দদাইদেউসকলৰ ওপৰত পুনৰবাৰ সেই গুপ্ত হত্যা, সেই কলা দিনবোৰ আমি পুনৰবাৰ দেখিবলৈ এটা পৰিস্থিতি, পৰিৱেশ আমি দেখা পাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। পুনৰবাৰ কৈছোঁ, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ড্ৰোন ষ্ট্ৰাইক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা নকৰাকৈ কেতিয়াও এই পদক্ষেপ নল'লেহেঁতেন। আৰু সেয়া আজি আমাৰ বিধানী দলৰ দলপতি আজি বহুতে কৈছে অপাৰেশ্যন সিন্দুৰ হৈছে। আমাৰ মতে আমাৰ অসমীয়াৰ জ্যেষ্ঠসকল ককাইসকলৰ ওপৰত, দদাইদেউসকলৰ ওপৰত পুনৰবাৰ সেই গুপ্ত হত্যা, সেই কলা দিনবোৰ আমি পুনৰবাৰ দেখিবলৈ এটা পৰিস্থিতি, পৰিৱেশ আমি দেখা পাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। পুনৰবাৰ কৈছোঁ, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ড্ৰোন ষ্ট্ৰাইক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা নকৰাকৈ কেতিয়াও এই পদক্ষেপ নল'লেহেঁতেন। আৰু সেয়া আজি আমাৰ বিধানী দলৰ দলপতি আজি বহুতে কৈছে অপাৰেশ্যন সিন্দুৰ হৈছে। আমাৰ মতে আমাৰ অসমীয়াৰ জ্যেষ্ঠসকল ককাইসকলৰ ওপৰত, দদাইদেউসকলৰ ওপৰত পুনৰবাৰ সেই গুপ্ত হত্যা, সেই কলা দিনবোৰ আমি পুনৰবাৰ দেখিবলৈ এটা পৰিস্থিতি, পৰিৱেশ আমি দেখা পাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। পুনৰবাৰ কৈছোঁ, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।